নমস্কাৰ বন্ধুসকল, আজি কলডিল বনাবলৈ লৈছোঁ দেই। কলডিলে মাংস, এয়া তেল দিছোঁ ওচৰত, এয়া মাংস লৈ লৈছোঁ। আমি আকৌ মেৰিনেট কৰি নাই লোৱা দেই, এনেকৈয়ে বনাইছোঁ। এয়া মাংস তেলত দিছোঁ, মাংস ফ্ৰাই হৈ আছে। মানুহজনে মই বনাই আছোঁ, সদায় আহে বাৰু বনাবলৈ। এয়া নিমখ দি দিছোঁ, এতিয়া লৰাই দিছোঁ অলপমান, নহ'লে লাগি ধৰিব যে, সেইকাৰণে অলপ লৰাই দিছোঁ। তাৰ লগত এতিয়া কলডিল দি দিম, মানে শুকান ভাজি হ'ব মানে এইটো, পানী নিদিওঁ, পানী দিলে বেয়া লাগিব। এইপিনে আলু কলডিল কাটি লৈছোঁ সৰু সৰুকৈ, আলুটো ডাঙৰকৈ দিছোঁ, কলডিলবোৰ সৰু সৰুকৈ লৈছোঁ। ইমানো সৰুকৈ লোৱা নাই, অলপ অলপ আৰু। এয়া কলডিল দি দিম এতিয়া, কলডিল আলুৱে। আমি মাংসখিনি এনেদৰে দি লৈছিলোঁ, তাৰপিছত লৰাই দিম এতিয়া, মছলা হালধি দিম এতিয়া। তাৰ মাজতে মোৰ চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। এয়া লৰাই আছোঁ দেই, অলপ লৰাই দিছোঁ, হালধি দিলোঁ। এতিয়া এয়া মিক্সি পাউডাৰ অকণমান দি দিছে, মছলাকণ নহ'লেও খাই ভাল নালাগে যে, সেইকাৰণে দি দিছে আৰু। মাংসটো ভালকৈ ফ্ৰাই হ'লে মানে কলডিলখিনি দি দিব লাগিব মানে। আজিলৈ বাই বাই, গুড নাইট। চব্জিখিনি নেদেখুৱাওঁ।